পিতা বিশাল ভক্তা ওয়ার্ড নম্বর 3 সাপোল। 4 নম্বৰ দম্পতি হৈছে তথ্যমতে এনেকুৱা ধৰণৰ গণবিবাহ ধন্যবাদ আৰু নমস্কাৰ জানিছোঁ লোৱাৰ আসাম এজ ৱেল এজ আসাম এণ্ড ইণ্ডিয়া। বহুত সুখী হৈছোঁ। লগতে মোৰো এটা কথা ক'ব লাগিব, highly depend upon to God and God has given so much shower and বগৰীবাৰী চানপুৰাঘাট বুলি কয় তাতে। ছোৱালীৰ ঘৰ ছোৱালীঘৰ তাতে চানপুৰাঘাট বুলি কয়। আপোনাৰ ঘৰ মোৰ ঘৰ মানে ব্লেছিপুৰ পুৰণ বজাৰ। আজি ইয়াত কিমানখন বিয়া হ'লে? ইয়াতে 10খন হ'ল। ভাল লাগিল বহুত। বহুত বন্ধু বান্ধৱীসকলে আহিছে আৰু তাৰ লগত মিলি জুলি কেনে মানে কথা পাতি কেনে ভাল লাগিছে বহুত। আৰু মোৰ মাৰ স্মৃতিত মা মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্ট এখন গঠন কৰা হৈছিল, যাৰ লক্ষ্য আছিল মহিলা সবলীকৰণ, বিশেষকৈ মহিলাসকল যিবিলাক মহিলা আৰ্থসামাজিকভাৱে পিছ পৰি আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, সামাজিক উত্তৰণৰ ক্ষেত্ৰত, আৰ্থিক সচ্ছলতাৰ ক্ষেত্ৰত কাম কৰাৰ এটা উদ্দেশ্য আগত ৰাখি এই ট্ৰাষ্টখন গঠন কৰা হৈছিল। আৰু ইয়াৰ এটা অন্যতম উদ্দেশ্য আছিল সমূহীয়া বিবাহ, যিবিলাক পৰিয়ালৰ দুখীয়া পৰিয়ালৰ অৰ্থৰ অভাৱত বা মানুহৰ অভাৱত বিয়া দিব নোৱাৰে, তেনেকুৱা পৰিয়ালৰ দৰা কইনাক আমি বিচাৰি আনি 10 যোৰ দৰা কইনাৰ এটা ইয়াত আজি সমূহীয়াভাৱে বিয়াৰ আয়োজন কৰা হৈছে। মঞ্জুৰা ৰাণী দেৱী ট্ৰাষ্টৰ উদ্যোগত সেই ট্ৰাষ্টে যিটো ইয়াত ব্যৱস্থাপনা কৰিছে, সেই ব্যৱস্থাপনা আপোনালোকে নিশ্চয় কৰি চাবলৈ পাইছে কিমান ধুনীয়া ব্যৱস্থাপনা। একদম প্ৰতিটো 10জন দৰা কইনাৰ বাবে 10টাকৈ মণ্ডপ তৈয়াৰ কৰা হৈছে। সম্পূৰ্ণভাৱে বৈদিক ৰীতি অনুযায়ী আজিৰ এই বিবাহ কাৰ্য সম্পন্ন হৈ আছে।